মাই ডিয়াৰ ষ্টুডেণ্ট আৰু এটা নতুন ভিডিঅ'লৈ মই তোমালোকক সকলোকে স্বাগতম জনাইছোঁ। ছাত্ৰ ছাত্ৰীসকল, এইটো ভিডিঅ'টোৰ পৰা আমি জানিবলৈ গৈ আছোঁ ফিউচাৰ টেন্সৰ বিষয়ে। আগতে মই টেন্সৰ ওপৰত বহুতো ভিডিঅ' বনাইছোঁ আৰু প্ৰায়বোৰ টপিকৰ ওপৰতে গ্ৰামাৰৰ প্ৰায়বোৰ টপিকৰ ওপৰতে ভিডিঅ' বনাইছোঁ। যদি তোমালোকে চাব বিচাৰা তো মোৰ ভিডিঅ'ৰ ছেকশ্যনত গৈ বা প্লেলিষ্টত গৈ চাব পাৰা। আৰু মেথছৰ ওপৰতো প্ৰায়বোৰ টপিকৰ ওপৰতে ভিডিঅ' বনাইছোঁ। যদি তোমালোকে চাব বিচাৰা প্লেলিষ্টত গৈ চাব পাৰা। তো এইটো ভিডিঅ'ৰ পৰা শিকিম ফিউচাৰ টেন্সৰ বিষয়ে আৰু পাষ্ট টেন্সৰ প্ৰেজেণ্ট টেন্সৰ বিষয়েও আমি শিকিছোঁ। যদি চাব বিচাৰা চাব পাৰা গৈ পেলাই ভিডিঅ' ছেকশ্যনত গৈ। তো চোৱা, আজি আমি শিকিবলৈ গৈ আছোঁ ফিউচাৰ টেন্সৰ বিষয়ে। তো চোৱা, ফিউচাৰ টেন্সৰ চাৰিটা ভাগ আছে। এটা হ'ল ফিউচাৰ ইনডিফিনিট টেন্স, ফিউচাৰ কণ্টিনিউৱাছ টেন্স, ফিউচাৰ পাৰফেক্ট টেন্স, ফিউচাৰ পাৰফেক্ট কণ্টিনিউৱাছ টেন্স। তো আজি এই ভিডিঅ'টোৰ পৰা আমি জানিবলৈ গৈ আছোঁ ফিউচাৰ ইনডিফিনিট টেন্সৰ বিষয়ে। তো ফিউচাৰ ইনডিফিনিট টেন্স মানেনো কি হয়? তো এইটো আমি প্ৰথমতে জানিব লাগিব। তো চোৱা, মই কুৱেশ্যন আকাৰে লিখি লৈছোঁ ফিউচাৰ ইনডিফিনিট টেন্স কাক বোলে। তো চোৱা, কোনো এটা কাম ভৱিষ্যতত হ'ব বুজালে বা পিছত গৈ হ'ব, মানে এতিয়ালৈকে হোৱাও নাই বা বৰ্তমানো হৈ থকা নাই, ভৱিষ্যতত হ'ব বা পিছত আগলৈ গৈ হ'ব। তো যদি এনেকুৱা বুজায় তাকে ফিউচাৰ ইনডিফিনিট টেন্স বোলে। ঠিক আছে। ফিউচাৰ ইনডিফিনিট টেন্সৰ বি ভাৰ্ব হ'ল শ্বেল, উইল। ফিউচাৰ ইনডিফিনিট টেন্সৰ বি ভাৰ্ব আছে আৰু সেইটো হ'ল শ্বেল আৰু উইল। আৰু ইয়াৰ বাক্য গঠন কৰোঁতে ভাৰ্বৰ প্ৰেজেণ্ট ফৰ্ম হয় বা ফাৰ্ষ্ট ফৰ্ম হয়। মানে ভাৰ্বৰ তিনিটা ৰূপ থাকে, এটা হ'ল প্ৰেজেণ্ট, পাষ্ট আৰু এটা হ'ল পাষ্ট পাৰ্টিচিপল। তো ফিউচাৰ ইনডিফিনিট টেন্সত যেতিয়া আমি বাক্য গঠন কৰিম, কিবা এটা চেণ্টেন্স ক'ম, তো সেইটো ভাৰ্বৰ পিউৰ ফৰ্ম, ফাৰ্ষ্ট ফৰ্ম বা প্ৰেজেণ্ট ফৰ্ম ইউজ কৰিব লাগে। ঠিক আছে। তাৰপিছত ইয়াৰ বাক্যৰ গঠন ষ্ট্ৰাকচাৰটো কেনেকুৱা হ'ব? বাক্যৰ গঠন এছ প্লাছ বি ভাৰ্ব প্লাছ ভাৰ্বৰ ফাৰ্ষ্ট ফৰ্ম প্লাছ অ'। এছ মানে হ'ল ছাবজেক্ট, তাৰপিছত বি ভাৰ্ব লিখিব লাগে, তাৰপিছত মেইন ভাৰ্ব লিখিব লাগে। মেইন ভাৰ্বৰ আকৌ ফাৰ্ষ্ট ফৰ্মটোহে ইউজ কৰিব লাগিব, প্ৰেজেণ্ট ফৰ্ম। প্ৰেজেণ্ট ফৰ্মো কয়। ইয়াৰ পিছত অবজেক্ট যদি দিব বিচাৰোঁ দিব পাৰোঁ। ঠিক আছে। তো কেইটামান এক্সাম্পল আমি ল'ম, এক্সাম্পলৰ পৰা সুন্দৰভাৱে ক্লিয়াৰ হ'ব। তো চোৱা, এক্সাম্পল লৈ আছোঁ। এক্সাম্পল কেইটা চালে আমি গম পাওঁ। এক নম্বৰটো আছে মই নগাঁও যাম। মই নগাঁও যাম, যামহে, পিছলৈ যাম, ভৱিষ্যতত হ'ব কামটো, পিছত যিটো হ'ব এইটো ভৱিষ্যতত পৰি যায়। তো মই নগাঁও যাম, ইংলিছত হৈ যাব আই শ্বেল গ' নগাঁও। ২ নম্বৰটো চোৱা, তাই গুৱাহাটীলৈ যাব, গুৱাহাটীলৈ যাবহে, তো এইটো হৈ যাব শ্বি উইল গ' টু গুৱাহাটী। ৩ নম্বৰটো চোৱা, মই তোমাক সহায় কৰিম, কৰা নাই, কৰিবহে, তো আই শ্বেল হেল্প ইউ। ৪ নম্বৰটো চোৱা, ৰাণীয়ে স্কুললৈ যাব, ৰাণী উইল গ' টু স্কুল। তো মোক লাগিছে তোমালোকে সুন্দৰভাৱে বুজি পাইছা ফিউচাৰ টেন্স। ফিউচাৰ টেন্সৰ ভাগ এটা ভাগ আছে যিটো হ'ল ফিউচাৰ ইনডিফিনিট টেন্স। তো ফিউচাৰ ইনডিফিনিট টেন্স মানেনো কি হয়, ইয়াৰ বি ভাৰ্ব কি, এক্সাম্পল কেনেকুৱা, ষ্ট্ৰাকচাৰ কেনেকুৱা, গোটেইখিনি গম পালা। ধন্যবাদ।